কিন্তু আহিবা নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি 1 নং হেঙেৰাবাৰী সোণালী জয়ন্তীৰ বৰ্ষ উপলক্ষে আজি ইয়াতে বনগীত আৰু গোৱালপৰীয়া লোকগীতৰ কৰ্মশালা হ'ব। আজি প্ৰথম দিন, ভাবিছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমাৰ প্ৰথমতে বন্তি প্ৰজ্বলন কৰিবলৈ তেখেতক আমি আমন্ত্ৰণ কৰিছোঁ। এতিয়া তেখেতক এখন ফুলাম গামোচাৰে অকণমান মৰম যাচিব বিচাৰিছোঁ। তেখেতক ফুলাম গামোচাৰে সম্বোধন কৰিব, অকণমান সম্বোধন জনাব, মৰম যাচিব। প্ৰাক্তন ছাত্ৰী, এখন স্কুলৰে প্ৰাক্তন ছাত্ৰী হয় দেই। ময়ো ইয়াতে পঢ়িছিলোঁ, আমি সকলোবোৰ ইয়াতে পঢ়া দেই। এতিয়া তেখেতক অকণমান মৰম যাচিব। নৱদীপা চৰি দেই, সকলোৱে এটা হাত চাপৰি লাগে। আৰু এতিয়া আমি বন্তি প্ৰজ্বলন কৰাৰ কাৰণে সকলোকে আমাৰ আগবঢ়াই দিবৰ কাৰণে তেখেতক অনুৰোধ জনালোঁ। আমি ইয়াত ফটো ৰাখিছোঁ আমাৰ গণেশ দেৱতা আৰু সৰস্বতী মাৰ, কাৰণ যিহেতু প্ৰথম পূজনী আমাৰ গণেশ, কিবা ভাল অনুষ্ঠান এটা হোৱাৰ আগতে আমি গণেশ দেৱক আমি মানিবই লাগিব। আৰু লগতে সৰস্বতী মা বিদ্যাৰ মাতা, বিদ্যাৰ মা। তো আমি চবেই আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা, মাৰ পৰা একদম সকলোৱে ভালে থাকক আৰু আমাৰো যাতে ভাল হওক, আমি অনুষ্ঠানটো সাফল্যমণ্ডিতভাৱে আমি ভালকৈ অনুষ্ঠান চলাই লৈ যাব পাৰোঁ। মানে আমাৰ মাজত আছে আমাৰ 1 নং হেঙেৰাবাৰী, এই বছৰত আমাৰ সোণালী জয়ন্তী বৰ্ষ, এইবাৰ আমাৰ সোণালী জয়ন্তী হ'ব। ইয়াৰে আমাৰ সোণালী জয়ন্তী বৰ্ষৰ উদযাপন কমিটিৰ সভাপতি আমাৰ মাজত উপস্থিত আছে। তেখেতক আমি দুআষাৰমান ক'বলৈ অনুৰোধ জনালোঁ। এই সোণালী জয়ন্তী কেতিয়াৰ পৰা হ'ব আৰু এই কৰ্মশালাটোৰ বিষয়েও তেখেতক অকণমান অৱগত কৰাবলৈ আমি অনুৰোধ জনালোঁ। নৰঞ্জীৱী ভূঞা ডাঙৰীয়াক অকণমান অনুৰোধ জনাইছোঁ। ধন্যবাদ। গানৰ প্ৰশিক্ষণ দিবলৈ আমাৰে প্ৰাক্তন ছাত্ৰীক আমন্ত্ৰণ জনাই দিছে। তেখেতকো মই মোৰ ফালৰ পৰা আমাৰ উদযাপন কমিটিৰ পৰা মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বেছি নকওঁ, ধৰক বিনামূলীয়াটো নাইকিয়াই হৈ গৈছে, কিন্তু ইয়াতে তেওঁলোকে ইমানখিনি কৰিছে যে বিনামূলীয়াতে আপোনালোকক শিকাবলৈ দিছে। 2 নম্বৰ কথা কি, এখন প্লেটফৰ্ম দিছে, সেইখন সহজতে পোৱা নাযায়। এইখন যে দিছে তাৰ বাবে অশেষ ধন্যবাদ। গতিকে মই চেষ্টা কৰিম গান এটি শিকাবলৈ এদিন বা 2 দিনত কমপ্লিট নহয়, কিন্তু খুব কম সময় 3 দিনৰ ভিতৰত মই 2টি গান দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও মানে কণমানিখিনি কৈছোঁ, তোমালোকেও যিমানখিনি পাৰা আয়ত্ব কৰিবলৈ চেষ্টা কৰিবা, মনে মনে থাকি ধুনীয়াকৈ শিকিবলৈ চেষ্টা কৰিবা। ময়ো চেষ্টা কৰিম তোমালোকক ভালদৰে যাতে শিকাবলৈ পাৰোঁ। এইখিনি কৈ মই মন্তব্য সামৰিছোঁ। সকলোৱে আৰু তোমালোকেও গম পাইছা নহয় জানো, আজি বাইদেউগৰাকী আহিছে আৰু দাদাই কৈছে, নয়নদাই কৈছে যে তোমালোকে যেনেকৈ এতিয়া পঢ়ি আছা, আমিও তেনেকৈয়ে পঢ়ি এখন স্কুলৰ পৰা আমি সকলোৱে ওলাইছোঁ। গতিকে তোমালোকেও ভালকৈ পঢ়ি শুনি সমাজৰ একোজন ভাল ব্যক্তি হোৱা, তাকে তোমালোকৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তোমালোক ভাল হোৱা সকলোৱে। আৰু বিশেষ নকওঁ, আৰু অভিভাৱকসকলক বহুত ধন্যবাদ জনাইছোঁ যে আপোনালোকে ইমান ধুনীয়াকৈ সন্তানবোৰক এনেকৈ আগবঢ়াই আনিছে। আৰু চবতকৈ ডাঙৰ কথা, এটা বিনামূলীয়া প্ৰশিক্ষণ, খুব কম সময় পাবা। বাইদেৱে ঠিকেই কৈছে যে এটা গান মানে এদিন 2 দিনত নহয়, তোমালোকক শিকাবহে, জাষ্ট দেখুৱাইহে দিব, তোমালোকে ভালকৈ শিকি ল'বা। ঠিক আছে, এতিয়া দীঘলীয়া নকৰোঁ, ধুনীয়াকৈ শিকি ল'বা। ধন্যবাদ। আমাৰ স্কুলৰ শিক্ষাগুৰু প্ৰধান শিক্ষক ভৰালী ছাৰ, আমাৰ সোণালী জয়ন্তী বৰ্ষৰ উদযাপন কমিটিৰ সভাপতি নয়নজ্যোতি ভূঞা ডাঙৰীয়া, বনগীতৰ প্ৰশিক্ষক আমাৰ বৰ্ণালী সিং বাইদেউ, আমাৰ বিশিষ্ট পদমন্ত্ৰী বা অনুৰাধা ভৰালী বা। তো মই বেছি নকওঁ, মাত্ৰ 1 মিনিট লওঁ, 1 মিনিট বা 1.5 মিনিটমান হ'ব পাৰে। বনগীত আৰু গোৱালপৰীয়া লোকগীত আমি বহুত কম জানো, সেইটো একদম সঁচা কথা।
গোৱালপৰীয়া লোকগীত এতিয়াও যদি সুধো গোৱালপৰীয়া লোকগীত কেইজনে জানা হাত দাঙা গোৱালপৰীয়া লোকগীত কেইজনে জানা ইয়াতে নাজানা বনগীত কেইজনে জানা বনগীত কেইজনে জানা নাজানা তো বনগীত আৰু গোৱালপৰীয়া লোকগীত আমি শিকিবই লাগে মই যেতিয়া সৰু আছিলোঁ তোমালোকৰ নিচিনা আছিলোঁ হেঙেৰাবাৰী কাৰ্বি যুৱ সংঘত সেই বছৰ প্ৰথমবাৰৰ কাৰণে বনগীত আৰু আধুনিক গীতৰ প্ৰতিযোগিতা আয়োজন কৰিছিলে তাত মই দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিলোঁ মই তেতিয়া বনগীত মই নাজানো মোক শিকাইছিলে মোৰ শিক্ষাগুৰু গীতৰ শিক্ষাগুৰু তেখেত আছে য'ত ভালে আছে তেওঁ আমাৰ চন্দনা তালুকদাৰ বাইদেউ মই অসম জাতীয় বিদ্যালয়ত আমাৰ সুৰেন্দ্ৰনাথ পাটগিৰি ছাৰৰ সান্নিধ্যত আমাৰ যিখন স্কুল আছে অসম জাতীয় বিদ্যালয়ত মই তাতে শিক্ষা গ্ৰহণ কৰি অহা গানৰ তাত মোক এই গীতটো শিকাইছিলে আজি যিটো তোমালোকক বাইদেউ শিকাব কৰি আছে আঘোণী অ আঘোণী মাটিবি পথাৰত খুব ধুনীয়া গীত আনন্দীৰাম দাসৰ গীত পদস্মিতা ভট্টাচাৰ্যদেৱে গাইছিলে খুব ধুনীয়া গীত একো টান গীত নহয় 3 দিন সময় পাবা তোমালোকে বনগীতৰ কাৰণে হয়তো এটা বা দুটা গীত শিকিব লাগিব বেলেগ নালাগে এটা স্থায়ী অন্তৰ স্থায়ী এটাই থাকে গানত মোৰ ভুল হৈছে কোৱা স্থায়ী আৰু অন্তৰা এটা শিকিলে তোমালোকৰ এইটো বহুত লাভৱান হ'ব বুলি মই গম পাইছোঁ অন্ততঃ অহা বছৰ যদি বনগীত আৰু আধুনিক গীত প্ৰতিযোগিতা ইয়াত পাতে এই বনগীতৰ ইয়াৰ পৰা কোনোবা নহয় কোনোবা এটা উইনাৰ হ'বই এইটো মোৰ দৃঢ় বিশ্বাস মোৰ ওপৰত মোৰ নিজৰ ওপৰত বিশ্বাস কাৰণ কিয় বনগীত এবাৰ যোনে শিকে সি গায়ে থাকিব খুব ধুনীয়া গীত জ্যোতি সংগীত চলে জানা নে নাজানা গছে গছে পাতি দিলে ফুলৰে ভৰাই হয়নে ঠিক তেনেকুৱাই গীত মাত্ৰ এইটো বনগীত বুলি কোৱা হয় কাৰণ বন কোঁৱৰ আনন্দীৰাম দাসে লিখাৰ কাৰণে তেওঁ বনগীত বুলি কোৱা হৈছিলে আৰু তেওঁ মানে বনগীতৰ মানে গোটেই গছ বন চৰাই চিৰিকটি তাৰে ওপৰতে লিখে পথাৰ নদী এনেকুৱা বাইদেউ বুজাই দিব কথাখিনি মই ইমান এক্সপাৰ্ট নহয় এইবিলাকত মই জিৰ' ঠিক আছে আৰু গোৱালপৰীয়া লোকগীততো আহিবা তোমালোকে এই 3 দিন আমাৰ বনগীত চলিব তাৰে পিছত 11 তাৰিখে আমি নতুন শিক্ষক পাম তেখেত আমাৰ গোৱালপৰীয়া লোকগীতৰ ৰাণী বুলি কওঁ তেখেতক আমাৰ গোটেই অসমত এগৰাকী আছে আৰু বহুতো আছে কিন্তু গোৱালপৰীয়া লোকগীতৰ ওপৰত বিশেষকৈ জনা মানুহ জবা চক্ৰৱৰ্তী বাইদেউ তেওঁ আহিব 11 তাৰিখে তোমালোকক তেওঁলোকে লগ পাব একে শিক্ষা গতিকে ইয়াৰ পিছৰ অনুষ্ঠান আছে আমাৰ তোমালোকৰ প্ৰশিক্ষণ আৰম্ভ আমি অনুৰোধ জনাইছোঁ আমাৰ প্ৰথম অনুৰোধ জনাই ধন্যবাদ জনাইছোঁ আমাৰ মানে অভিভাৱকসকলক এইখিনি আপোনালোকে সুবিধা দিয়াৰ কাৰণে ইহঁতক আশীৰ্বাদ কৰিব সিহঁতকো আমাকো লগতে যাতে ভালকৈ অনুষ্ঠানটো হৈ যায় যদি আপোনালোকে অনুষ্ঠানটো ভাল হোৱাটো বিচাৰিছে এবাৰ জোৰকৈ হাত চাব লাগিব আমাক সকলোৰে কাৰণে আৰু আপোনালোকৰ এই সহায় সহযোগিতা আমি একদম 26 অক্টোবৰ আৰু 27 অক্টোবৰলৈকে পাই থাকিব লাগিব হাতে কামে চব আপোনালোকে সদায় থাকক আমাক আশীৰ্বাদ কৰি থাকক যাতে আমাৰ সম্পূৰ্ণ আমাৰ 1 নং হেঙেৰাবাৰী প্ৰাথমিক বিদ্যালয় স্কুলৰ সোণালী জয়ন্তী পৰ্বটো যাতে আমি খুব সুন্দৰকৈ উদযাপন কৰিব পাৰোঁ ইয়াত যাতে কোনো বাধা বিঘিনি নাহে তাৰ কাৰণে আমি অলৰেডি গণেশ বাবা সৰস্বতী মাক আমি আগত লৈ আজিৰ অনুষ্ঠান আৰম্ভ কৰিব পাৰিছোঁ ধন্যবাদ এবাৰ একেলগে আঘোণী আঘোণী মাটিবি পথাৰত লখিমী চপাবলৈ আকৌ এবাৰ আঘোণী আঘোণী মাটিবি পথাৰত লখিমী চপাবলৈ আঘোণী আঘোণী মাটিবি পথাৰত পাৰিছা মই নেগাওঁ এবাৰ তোমালোকে গাবা হ'ব চবেই পাৰিছানে বা বঢ়িয়া দেই আকৌ কোৱা লখিমী মোৰে প্ৰাণেশ্বৰী আহিবা যেতিয়া আহিবা যেতিয়া লখিমী মোৰে প্ৰাণেশ্বৰী আহিবা যেতিয়া আহিবা যেতিয়া আকৌ এবাৰ কোন কোন আছা কৈ যাবা দেই প্ৰেজেণ্ট মেম বুলি কৈ যাবা বা আছো বুলি কৈ যাবা বা কৈ দিব হ'ব মই চকলেট দি দিম দেই আৰু কাইলৈ আহিবানে কোৱা
তেতিয়াহে চকলেট দিম কিন্তু আহিবা আৰু কেনেকুৱা লাগিছে মোক এবাৰ কৈ দিয়াচোন আৰু ঘৰত গৈ নহয় এইবাৰ আজি দিনটোতো একো নাই ন কৰিবলগীয়া নাই ন এটলিষ্ট 5 বাৰ তোমালোকে প্ৰেক্টিচ কৰিবা ঠিক আছে আজি 2 বাৰ কালি 3 বাৰ ওকে কালি আজি মেমক ক'ব লাগিব মেম মই গতে পাৰা হৈছো এনেকে ক'ব পাৰিবা ঠিক আছে তেতিয়া আকৌ চকলেট দিম দেই যেতিয়া মেমে নাম্বাৰটো লৈ ল'বা নামকেইটা লৈ ল'বা তোমালোকে কৈ দিবা দেই নামটো মই যেতিয়া মাতি দিম তোমালোকে আগলৈ উঠি আহিবা হৃদয়জিৎ ডেকা উঠি আহা তুমি খাই আছোঁ দেই আমি সিহঁতক গোটেইকেইটাই ইয়াতে যাব ওলাইছোঁ ফুচকা আপোনালোকে ফুচকা ভাল পায়নে আমি কিন্তু বহুত ভাল পাওঁ এয়া খালোঁ এতিয়া আমি ইয়ালৈ যাম দেই তো হ'লো এতিয়া যাব ওলাইছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱানো পায় এবাৰ কমেণ্ট কৰিব নাপাহৰিব দেই তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ সকলোৱে ভালে কুশলে থাকক তো আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তো আজিৰ ভিডিঅ'ত ইয়াতে সামৰণি মাৰিলোঁ নমস্কাৰ